নমস্কাৰ মই দিলোঁ মানে মই গৈছিলোঁ সিদিনা ধান বুবলৈ ৰ'ব কাটি থকাহে দেখা পাইছে বোৱাটো দেখা নাই দেখিব ৰ'বা যেইদিনা ধান কাটিছিলে সেইদিনা মানে ৰহি গৈছিলে এইকেইটা মানে কেঁচাই আছেতো কেঁচাই থকাৰ কাৰণে কাটিব পৰা নাই আজি কাটিব পৰা হৈছে তাৰ কাৰণে ময়ে কাটিলোঁ ধাননি পথাৰত আহি কিনে পেপা নাবাজিলে কেনেকৈ হ'ব ফাৰ্ষ্ট টাইমতো মিষ্টেকে হৈ গ'ল তাৰপিছত লাষ্টত ফাইনেলি হৈ গ'ল পেপা বজোৱা আমাৰ কিছুমান ধান পৰি থাকে ন ময়ো মুখত পেপা লৈ বাপেকে পুতলাত লাগি গ'লো তো আপোনালোকক দেখাইছোঁ মোৰ ধানৰ মুঠি বান্ধা ষ্টাইল তো আপোনালোকে লাজ নিদিব দেই গাইছ নতুনকৈ শিকিহে আছোঁ আৰু ইফালে আমি পেটৰ যাদুৰ পিটাৰাটো খুলি ল'লোঁ মানে হকিংছটো আৰু এনেকৈ ধুনীয়া পৰিৱেশৰ মাজত পথাৰৰ মাজত ধুনীয়াকৈ এইবিলাক খুৱাই মজাই বেলেগ তো এইবিলাক গাঁৱৰ মানুহবিলাক খেতিয়কবিলাকহে বুজি পাব দিচোন টাউনৰ মানুহবিলাক আৰু ক'ত বুজি পাব আৰু ধুনীয়াকৈ বান্ধি কুচি লৈ ফাইনেলি আমাৰ ধান বুব হৈ গ'ল মানে আমাৰ ইফালে ডাঙিৰি বোৱা বুলি কয় তো এইবিলাক দাঙিলি যি কান্ধাৰ বিষ উঠে নহয় গাইছ তো তেল মালিচ লগাও পাত্তা নাপায় তো ময়ো ইফালে বাহুবলীৰ নিচিনা দাঙি লৈ কিনে গাড়ী কাষলৈ যাই আছোঁ মানে গাড়ীত নিয়া হ'ব দেই গাইছ তো এনে খেতিয়কবিলাকক ভিলেজ কামাণ্ডো বুলি নকয় তো আজি গম পাইছোঁ ভিলেজ কামাণ্ডৰ জুতিটো মই আজি মিনি ব্লগটো ইমানতে সামৰিছোঁ আৰু মিনি ব্লগটো পাৰ্ট 2 আহি আছে পাৰ্ট 2 চাবলৈ নাপাহৰিব দেই গাইছ।